মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যেহেতু আঁচনি এই আঁচনিৰ জৰিয়তে যেহেতু যিসকল মহিলা গোটৰ মহিলা আছে সেই মহিলাসকলক যেহেতু আত্মসহায়ক গোটৰ বাবে 10,000 টকাকৈ যেহেতু দিম বুলি কৈছিলে তো ইয়াৰ কাৰণে যেহেতু আপোনালোকক ফৰ্ম দিয়া হৈছিলে আৰু এই ফৰ্ম আপোনালোকে যেহেতু লাভ কৰিছে সকলো মহিলাই লাভ কৰিছে তো আপোনালোকে এই ফৰ্ম যেহেতু জমা কৰাৰ আপোনালোকৰ ডেট আহি গৈছে তো আপোনালোকে যেহেতু ডেট আজি যেহেতু 3 মাৰ্চ তো 3, 4, 5 মানে আজিৰ পৰা যেহেতু আপোনালোকে জমা কৰিব লাগিব এই ফৰ্ম তো আপোনাৰ হাতত আছে আৰু 2 দিন আজিৰ ডেটটো ধৰি আপোনাৰ আৰু 2 দিন সময় আছে এই 2 দিনৰ ভিতৰত আপুনি এই ফৰ্ম জমা কৰিব লাগিব তো মই আজি লৈছো আপোনালোকৰ বাবে এই ভিডিওটো যেহেতু আপোনালোক দেখুৱাম এই ফৰ্মখন আপোনালোকে ভুল কৰিছে নেকি যদি আপোনাৰ কৰবাত কিবা ৰৈ গৈছে নেকি তো আজি মই এই দেখুৱাম যে আপোনালোকে এই ফৰ্মখন কেনেকৈ ফাইল কৰিব লাগিব তো ষ্টেপ বাই ষ্টেপ এই ভিডিওটোত আলোচনা কৰিম তো গতিকে ভিডিওটো কোনো স্কিপ নকৰিব শেষলৈকে চাই থাকিব তো বলক ভিডিওটো আৰম্ভ কৰোঁ ওয়েলকাম টু মাই চেনেল গুড লাগিছে তো গাইস এইখনে হৈছে আত্মসহায়ক যিসকল মহিলা আছে সেই মহিলাসকলক দিয়া ফৰ্ম মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্ম তো এই ফৰ্মখন মই ফাইল কৰিছোঁ আপোনালোকক ষ্টেপ বাই ষ্টেপ ইয়াত দেখুৱাব খুজিছোঁ তো আপুনি যদি ফাইল কৰা নাই আজি যেহেতু আপুনি ফাইল কৰিব পাৰিব বা কাইলৈও পাৰিব কিন্তু আপুনি লাষ্ট ডেট আপোনাৰ যেহেতু 5 মাৰ্চ তো 5 মাৰ্চত আপুনি জমা দিব লাগিব নহলে আপুনি আৰু যেহেতু আপোনাৰ ফৰ্ম যেহেতু লোৱা নহব পাৰে তো আপুনি যদি ফৰ্মখন ফাইল কৰিছে এবাৰ আপোনালোকে ফৰ্মখন চাই লওক কেনেদৰে ফাইল কৰিছে কৰবাত কিবা ভুল হৈছে নেকি তো আপোনালোক মই ইয়াত দেখুৱাব খুজিছোঁ কেনেদৰে আপুনি ইয়াৰ যেহেতু ইয়াত বস্তুবিলাক আপোনালোকে ফলো কৰিব লাগিব কেনেকৈ আপুনি লিখিব লাগিব তো প্ৰথমটো আপোনালোক ইয়াত দেখুৱাব খুজিছোঁ যেটো পাসপোৰ্ট ফটো আপোনালোকক এখন লগাব দিয়া হৈছে তো পাসপোৰ্ট ফটোটো আপুনি ইয়াত লগাই দিব তাৰপিছত নেক্সট আপোনালোকক দিয়া হৈছে আত্মসহায়ক গোটৰ সদস্যৰ নাম আপোনাৰ নামটো ইয়াত লিখি দিব ঠিক আছে তো নেক্সট আপুনি লিখি দিব আত্মসহায়ক গোটৰ নাম তো নামটো আপুনি লিখি দিব গোটৰ নামটো লিখি দিব ঠিক আছে ৰাংঢালী যেহেতু মই লিখি দিছোঁ আত্মসহায়ক গোটৰ MIS কোডটো আপুনি লিখি দিব যেটো হ'ব আপোনালোকৰ তাৰপিছত নেক্সট আপুনি লিখিব মোবাইল নম্বৰটো ইয়াত আপোনালোকে দিব লাগিব আপোনাৰ যেটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে মনত ৰাখিব আপোনাৰ আধাৰ লিংক হোৱা নম্বৰটোহে আপুনি দিব লাগিব নহলে কিন্তু আপোনাৰ হয়তো ৰিজেক্ট হৈ যাব পাৰে তাৰপিছত আপোনাৰ যেটো ইয়াত কৈছে জাতিটো আপুনি দি দিব কি হয় জেনাৰেল বা সাধাৰণ বা অন্যান্য পিছপৰা শ্ৰেণী বা অনুসূচিত জনজাতি বা অনুসূচিত জাতি SC ST OBC জেনাৰেল তো এইগিটা আপোনালোকে জাতি ইয়াত লিখিব লাগিব সিলেক্ট কৰি দিব তাৰপিছত নেক্সট ইয়াত দিছে আপোনাৰ আবেদনকাৰী মৰাণ নে মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি যদি আপুনি হয় তেনেহলে ইয়াত টিক কৰি দিব যদি নহয় আপুনি ইয়াত টিক কৰি দিব তাৰপিছত 7 নম্বৰ দিয়া আছে আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি আপুনি যদি হয় তেনেহলে হয় ক্লিক কৰি দিব টিক কৰি দিব নহয় যদি নহয় টিক কৰি দিব ঠিক আছে তাৰপিছত ইয়াত আপোনাৰ সেভিং বেংক একাউণ্ট নম্বৰ দিব দিছে এনেদৰে আপোনাৰ সেভিং যেটো বেংক একাউণ্ট নম্বৰ আছে সেইটো আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত আপোনাৰ বেংকৰ নামটো ইয়াত দি দিব বেংকৰ নামটো যি হয় তাৰপিছত আপোনাৰ শাখাৰ নামটো দি দিব আপোনাৰ শাখা মানে ব্ৰাঞ্চ কি তাৰপিছত IFS কোড আপোনাৰ বেংকৰ বহিখনত লিখা থাকিব যেটো IFC কোড আছে সেই IFC কোডটো আপুনি ইয়াত দিব লাগিব তাৰপিছত আপোনাৰ ইয়াত ভেলেজটো দিব লাগিব তো ভেলেজ আপোনাৰ যি হ'ব সেই ভেলেজটো আপোনালোকে ইয়াত দি দিব ঠিক আছে তো নেক্সট আহিল আপোনাৰ তো নেক্সট আপোনাৰ 13 নম্বৰত কলমটোত কি দিয়া আছে আপোনাক দেখুৱাব খুজিছোঁ 13 নম্বৰ কলমটোত দিয়া আছে আপোনাৰ যেহেতু গাঁও পঞ্চায়ত তাৰপিছত গাঁও পৰিষদ সমিতি গাঁও উন্নয়ন সমিতিৰ বা MSC সমষ্টিৰ নাম আপোনাৰ গাঁৱৰ নামটো ইয়াত দি দিব তাৰপিছত ইয়াত আহিল আপোনাৰ উন্নয়ন খণ্ডৰ নামটো দি দিব মানে ব্লক নেমটো ইয়াত দিব লাগিব তাৰপিছত জিলাৰ নামটো আপুনি ইয়াত দিব লাগিব ঠিক আছে তাৰপিছত বিধানসভা সমষ্টিৰ নামটো ইয়াত দি দিব আপোনাৰ যি হ'ব সমষ্টি তাৰপিছত ইয়াত আপোনাৰ ফটোযুক্ত ভোটাৰ পৰিচয় যিখন আপোনাৰ ভোটাৰ কাৰ্ড আছে সেই ভোটাৰ কাৰ্ডখনৰ আপোনাৰ ইপিক নম্বৰটো দি দিব মানে আপোনাৰ ID কাৰ্ড নম্বৰটো ঠিক আছে তাৰপিছত ভোট গ্ৰহণ কৰা আপোনাৰ কেন্দ্ৰৰ নামটো আপুনি ক'ত ভোট গ্ৰহণ কৰে মানে ধৰক আপোনাৰ স্কুলখনৰ নামটো ইয়াত দি দিব তাৰপিছত আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰটো দি দিব যিমান হ'ব আপোনাৰ ঠিক আছে সেই নম্বৰটো আপুনি ইয়াত দিব লাগিব তাৰপিছত সন্তানৰ সংখ্যা আপোনাৰ কিমানজন সন্তান আছে যদি 2 3 বা 1 যিমান হয় আপুনি ইয়াত দি দিব বিদ্যালয়লৈ যোৱা 3 4 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় ন যদি নাই তেতিয়া ন দিব যদি আছে ইয়েস বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই যদি হৈছে যদি প্ৰযোজ্য হয় তেনেহলে হয় দিব যদি নাই নহয় দিব
অমৃত বৃক্ষ আন্দোলনৰ ৰোপণ কৰা গছপুলি কেইটাৰ জীয়াই আছে আৰু ডাঙৰ হৈছেনে যদি ডাঙৰ হৈছে তেনেহ'লে য়েছ দিব তাৰপিছত দিব যদি হয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছেনে যদি হৈছে আপুনি য়েছ ইয়াত আপোনাৰ য়েছ দি দিব ঠিক আছে 21 নম্বৰ যিটো কলম দিয়া আছে ইয়াত কি লিখিছে 2021 চনৰ আগতে লোৱা মাইক্ৰ ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ সংগঠন বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি যদি আপোনাৰ বেংকৰ লোন আছে তেনেহ'লে আপুনি ইয়াত য়েছ দিব লাগিব যদি নাই নহয় দিব লাগিব ঠিক আছে তো পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ গ শাখা চাওক আপুনি কিহৰ ব্যৱসায় কৰিব বিচাৰিছে আপুনি ইয়াত যিটো গ শাখা আছে কলম সেই আপুনি এইটো চাব লাগিব ইয়াত আপোনালোকৰ লিখাই আছে কি আপুনি পালন কৰিব কিহৰ ব্যৱসায় কৰিব তো এইখন আপোনালোকৰ যিটো গ শাখা পেজটো আছে তাতে আপোনালোকে চাব পাৰিব যদি আপোনাৰ ব্ৰইলাৰ পালন হয় গাহৰি পালন বা ছাগলী পালন যি হয় আপুনি ইয়াত আপুনি দিব লাগিব তো ইয়াত যেহেতু গড ফাৰ্মিং লিখিছোঁ তাৰপিছত ইয়াত আপোনাৰ টিক কৰি দিব স্বামী তাৰপিছত আপোনাৰ নামটো লিখি দিব আপোনাৰ স্বামীৰ নামটো লিখি দিব ইয়াত ডেট তাৰপিছত ইয়াত আপোনাৰ চহীটো মাৰি দিব নেক্সট পেজটো আহিল আপোনাৰ ইয়াত যিটো সংকল্প পত্ৰ 1 তো ইয়াত আপোনাৰ নামটো থাকিব আপোনাৰ স্বামীৰ নামটো থাকিব তাৰপিছত ৰাংঢালী যিটো আপোনাৰ আত্মসহায়ক গোটৰ নাম তাৰপিছত MS কোডটো থাকিব তাৰপিছত ইয়াত আপোনাৰ নামটো চহী থাকিব তাৰপিছত আপোনাৰ নামটো তাৰপিছত আপোনাৰ স্বামীৰ নামটো এনেকৈ আপোনাৰ এইখিনি বস্তু গোটেইখিনি আপুনি ইয়াত এনেকৈ লিখি দিব তো এইখিনিয়ে আপোনাৰ আছিলে আৰু নেক্সট আপোনালোকক দেখুৱাব খুজিছোঁ এইখন হৈছে আপোনাৰ ফৰ্ম যিখন আপোনাৰ ফটো লগোৱা যিখন পেজ আছে সেই পেজটো আপোনালোকক দেখুৱাইছোঁ অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা গছপুলি কেইটাৰ ফটো তো আপুনি যদি গছপুলিৰ ফটো যদি আছে আপোনাৰ লগত তেতিয়াহ'লে ইয়াত দুটা আপুনি ফটো লগাই দিব আৰু ফটোটো আপোনাৰ লগত থিয় হৈ তোলা ফটো হ'ব লাগিব ঠিক আছে গছপুলিৰ লগত আপোনাৰ থিয় হৈ তোলা ফটোটো দিলে ভাল তো তেনেকুৱা ফটো আপুনি দিব ইয়াত দুটা কপি লগাব দিছে তো এইখিনিয়ে আপুনি লগাই তাৰপিছত আপোনালোকে এইখিনি বস্তু আপোনালোকে লগত লৈ আপুনি ইয়াত আপোনালোকে ফৰ্মখন ফাইল কৰি গোটেইখিনি কাম কৰা হোৱাৰ পিছত আপোনালোকে এই ফৰ্মখন জমা কৰিব লাগিব তো নেক্সট আপোনালোকক আৰু এটা বস্তু দেখুৱাব খুজিছোঁ আপোনালোকৰ নেক্সট হ'ব আপোনাৰ বিজনেছ প্লান তো আপোনালোকে এইখিনি বস্তু হোৱাৰ পিছত আপুনি এটা বিজনেছ প্লানৰ তালিকা বনাব লাগিব তো বিজনেছ প্লানৰ তালিকা আপুনি কেনেদৰে প্ৰস্তুত কৰিব তো আপোনাক মই ইয়াৰ আগৰ ভিডিঅ'টোত যেহেতু মই দেখুৱাইছিলোঁ বিজনেছ প্লানটো আপোনাৰ এনেকুৱা হ'ব মই বনাই থৈছোঁ তো এইটো হ'ব আপোনাৰ বিজনেছ প্লান যিটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আপোনাৰ ব্যৱসায়িক পৰিকল্পনা আপুনি ব্যৱসায় কিহৰ ব্যৱসায় কৰিম বুলি ভাবিছে তো আপুনি সেই ব্যৱসায়টোৰ ওপৰত আপুনি ইয়াত লিখিব লাগিব তো প্ৰথম অপশ্যনটো আপোনালোকে ইয়াত ফৰ্মখনত পাই যাব বিজনেছ প্লান লিখি দিব তাৰপিছত নামটো লিখি দিব তাৰপিছত ভেলেজ লিখি দিব তাৰপিছত আত্মসহায়ক গোটৰ নাম তাৰপিছত আপোনাৰ বৰ্তমান কৰি থকা অৰ্থনৈতিক কাৰ্যকলাপ কাৰেণ্ট ইকনমিক এক্টিভিটি যদি আপুনি আগৰে পৰা কৰি আছে তেতিয়াহ'লে ইয়াত য়েছ লিখি দিব বা যদি কৰা নাই তেতিয়াহ'লে ন' লিখি দিব বা যদি আছে তেতিয়াহ'লে আপুনি ইয়াত লিখি দিব তাৰপিছত আজিৰ তাৰিখত মুঠ বাৰ্ষিক আয় কিমান আপুনি বছৰি কিমান আজিৰ তাৰিখৰ পৰা আপুনি ইনকাম কৰে মানে বছৰি যদি 10,000 হয় 10 যদি 20 হয় 20 30 হ'লে 30 50 হ'লে 50 যদি নাই ন বুলি লিখিলেও একো নহয় কোনবিধ ব্যৱসায়িক কৰ্মৰ পৰিকল্পনা কৰিছে আপুনি কোনটো ব্যৱসায় আপুনি কৰিম বুলি ভাবিছে ইয়াৰ ওপৰত আপুনি ইয়াত লিখিব লাগিব তাৰপিছত ইয়াত আপোনালোকক দিছে বিনিয়োগ পৰিকল্পনা ব্যৱসায়ৰ প্ৰকাৰ আপুনি কি ব্যৱসায় কৰিব বিচাৰিছে তো আপুনি যিটো ব্যৱসায় হয় আপোনাৰ যেনে ধৰক উৎপাদন বা প্ৰডাকশ্যন সেৱামূলক ছাৰ্ভিচ বাণিজ্যিক তো আপুনি বাণিজ্যিক যদি কৰে তেতিয়াহ'লে বাণিজ্যিকত আপুনি টিক কৰি দিব ট্ৰেণ্ডিং ঠিক আছে তো ট্ৰেডিংটো আপুনি ইয়াত দিব পাৰে তাৰপিছত বিনিয়োগ পৰিকল্পনা খেতি কৰা মুঠ মাটিকালি মানে বিঘা কিমান হয় আপুনি ইয়াতে সংখ্যাত লিখি দিব 1 বা 2 যিমান হ'ব ঠিক আছে তাৰপিছত আপোনালোকে ইয়াত এটা ৰ মেটেৰিয়েলছ বনাব লাগিব ৰ মেটেৰিয়েলছ মানে আপুনি যে ব্যৱসায়টো কৰিব কিমান আপোনাৰ খৰচ হ'ব তো আপুনি সেনেকৈ এখন আপোনালোকে ইয়াত লিখিব লাগিব গোট কিটছ মানে ছাগলীৰ পোৱালি কিমান হ'ব 1500 বা 5 তাৰপিছত 5 আৰু এইফালে 1500 7,500 তাৰপিছত ফুড কিমান ব্যৱহাৰ হ'ব 50 তাৰপিছত 100 তাৰপিছত আপোনাৰ 5,000 মেডিচিন কিমান ব্যৱহাৰ হ'ব 100 তাৰপিছত আপোনাৰ 5 তাৰপিছত 500 মেডিকেল ছাপোৰ্ট কিমান হ'ব 200 তাৰপিছত 800 আদাৰ কিমান ব্যৱহাৰ হ'ব 10 50 তাৰপিছত 500 তো এনেকৈ আপুনি তালিকাখন বনাব তাৰপিছত ইয়াত আপোনাৰ টোটেলছ
যেটো ৰ মেটেৰিয়েলছ আপোনাৰ হল কিমান খৰচ হৈছে আপোনাৰ 14300 মানে আপুনি কিমান পাব যেটো আপোনালোকক গোটৰ পৰা দিয়া হ'ব 10000 টকা তাৰ পিছত আপোনাৰ ইনভেস্ট হ'ব যেহেতু সেলফ ইনভেস্ট হ'ব আপোনাৰ 4300 তো টোটাল কিমান হল 14300 তো টোটাল আপোনালোকৰ ইয়াৰ 14300 খৰচ হল আৰু গুট মিট মানে ছাগলী মাংস কিমান আপোনাৰ যেটো উৎপাদন হ'ব 40 কেজি আৰু ইফালে আপোনাৰ 700 মানে আপুনি 700 টকা লাভ কৰিব আৰু ইফালে মানে গড় বিক্ৰী 700 টকা তাৰ পিছত আপোনাৰ মুঠ বাৰ্ষিক বিক্ৰী কিমান হ'ব আপোনাৰ 28000 তো আপোনালোকে এনেকৈ এই বিজনেস প্লানৰ যেটো ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে বনাই তাৰ লগত আপোনালোকে লগত বান্ধি দি আপুনি মানে আপোনাৰ যেটো অফিস আছে সেই অফিসত আপুনি জমা কৰিব লাগিব তো গাইস আপোনালোকে নিশ্চয় বুজি পালে তো এনেকৈ আপোনালোকে এই ফৰ্মখন ফাইল কৰিব লাগিব আৰু যদি কৰবাত যদি আপোনাৰ ইয়াত ভুল হৈ যায় তেনেহলে আপোনালোকে যেহেতু আপোনালোকৰ ৰিজেক্টও হ'ব পাৰে তো সেই বস্তুটো আপোনালোকে মনত ৰাখিব তো গাইস আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে যেহেতু আপোনালোকক মই স্টেপ টু স্টেপ দেখালো আত্মসহায়ক গোটৰ যিখন ফৰ্ম আছে আজি আপোনাৰ হাতত যেহেতু লাষ্ট ডেট আছে আজি আৰু কালি আৰু নেক্সট মানে আপোনাৰ 3 4 5 আজিৰ পৰা আপোনালোকৰ যেটো ফৰ্ম জমা কৰিব লাগিব আপোনালোকে ফৰ্মখন জমা কৰাৰ আগতে আপোনালোকে স্টেপটো চাই ল'ব আপোনালোকৰ কৰবাত কিবা ভুল হৈছে নেকি আৰু সেই বস্তুটো আপোনালোকে চাইহে আপুনি এই ফৰ্মখন জমা দিব আৰু ফৰ্মখন জমা আপোনালোকৰ 3 4 5 মানে এই 3 4 5 ৰ ভিতৰত আপোনালোকে জমা কৰিব লাগিব আজি যেহেতু ডেট আছে কাইলৈও আছে আৰু নেক্সট দিনও আছে তো আপোনালোকে লাহে ধীৰে আপোনালোকে জমা দিয়ক কোনো খৰধৰ নাই আপোনালোকে ফৰ্মখন ভালদৰে আপোনালোকে ফাইল কৰি ল'ব আৰু আপোনালোকৰ বিজনেস প্লানটো আপোনালোকক মই দেখালো বিজনেস প্লানটো সেই বস্তুটো আপোনালোকে চাই ল'ব তো সেই বস্তুটো আপোনালোকৰ ইখিনি কৰিহে আপুনি জমা দিব নহলে আপোনাৰ ফৰ্মখন হয়তো ৰিজেক্ট হৈ যাব পাৰে তো গাইস নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটো আপোনালোকক ইখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেতিয়াহলে এটা লাইক আৰু শেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম